বহিৰাজ্যত মৃত্যু হোৱা লোকৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ শ্ৰদ্ধাঞ্জলি বিশেষ আঁচনিৰ লোকে দুৰ্বল শ্ৰেণীৰ লোকে লাভ কৰিব সুবিধা মুখ্যমন্ত্ৰী কাৰ্যালয় অথবা সেৱা হেতু এপত কৰিব পাৰিব যোগাযোগ বহিৰাজ্যত কাম কৰা অসমৰ দুৰ্বল শ্ৰেণীৰ লোকে মৃত্যুৰ সময়ত সন্মুখীন হ'বলগীয়া হয় এক বৃহৎ প্ৰত্যাহ্বানৰ নশ্বৰ দেশৰ ৰাজ্যলৈ কেনেকৈ আনিব তাকে লৈ সৃষ্টি হয় বহু অসুবিধাৰ এনে কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱা পৰিয়ালৰ বাবে এক বৃহৎ সকাহ হিচাপে থিয় দিব শ্ৰদ্ধাঞ্জলি আঁচনিয়ে সোমবাৰে আনুষ্ঠানিকভাৱে এই আঁচনি মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ বাহিৰত কাম কৰা যুৱক যুৱতী শিক্ষাৰ্থী শ্ৰমিকসকলৰ বাবে প্ৰযোজ্য হ'ব শ্ৰদ্ধাঞ্জলি আঁচনি বহিৰাজ্যত কোনোবা ব্যক্তিৰ যদি মৃত্যু হয় 112 দৰে ইমাৰ্জেন্সি সেৱাটো আমাক খবৰ দিব পাৰিব সেৱা হেতু পোৰ্টেলৰ জৰিয়তেও আমাক খবৰ দিব পাৰিব ৰাজ্য চৰকাৰৰ মুখ্য সচিব বা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়টো তেওঁলোকৰ যিটো ঘটনা ঘটি গৈছে তাৰ বিষয়ে আমাক জনাব পাৰিব এই ক্ষেত্ৰত প্ৰথমে বহিৰাজ্যত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালে প্ৰথমে যোগাযোগ কৰিব পাৰিব আৰক্ষী হোৱাটছএপ নম্বৰ 9181014888 লগতে 0361238111 নম্বৰত যোগাযোগ কৰিব পাৰিব পৰিয়ালে প্ৰয়োজন সাপেক্ষে sewasetu.assam.gov.in আৰু 112 টোল ফ্ৰী নম্বৰত লাভ কৰিব সুবিধা এই আঁচনিৰ জৰিয়তে বহিৰাজ্যত দুৰ্ঘটনা অথবা হত্যাৰ দৰে ঘটনা হলে আইনগত সুবিধাৰ বাবে অসম চৰকাৰে প্ৰেৰণ কৰিব আৰক্ষী বিষয়াক কেতিয়াবা হত্যা হ'ব পাৰে কেতিয়াবা দুৰ্ঘটনা হ'ব পাৰে তেতিয়াহলে তেওঁলোকৰ পাৰ্থিৱ শৰীৰ উভতাই অনাৰ বাবে যিখিনি লিগেল সাপোৰ্ট দিব লাগে আইনগত সাপোৰ্ট দিব লাগে সেইখিনিও আমাৰ অসম আৰক্ষীৰ বিশেষ শাখাই প্ৰদান কৰিব বহিৰাজ্যত কাম কৰা তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মৰত লোকে লাভ কৰিব এই বিশেষ সুবিধা এতিয়ালৈকে বহিৰাজ্যত কৰ্মৰত 24 গৰাকী লোকৰ নশ্বৰ দেহ অনা হৈছে শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে 24 গৰাকী অসম সন্তানৰ পাৰ্থিৱ শৰীৰ আমি শ্ৰদ্ধা সহকাৰে অসমলৈ উভতাই আনিছো কিন্তু আজিৰ পৰা এই ব্যৱস্থাটোৱে এটা আনুষ্ঠানিক ৰূপ পালে উল্লেখযোগ্য যে বহিৰাজ্যত মৃত্যু হলে এতিয়াৰ পৰা দুৰ্বল শ্ৰেণীৰ লোকৰ শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে ৰাহি হ'ব 40ৰ পৰা 50,000 টকা লগতে অসম চৰকাৰে প্ৰদান কৰিব হত্যা অথবা দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ ন্যায়িক যুঁজৰ সুবিধা কেমেৰাত সঞ্জয় বৰাৰ সহযোগত হিৰক জ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এই মিত্ৰ যেতিয়া আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ